গুড মৰ্নিং আৰু নমস্কাৰ জনাইছোঁ সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু গম পাইছে আমি গুৱাহাটীতে আছোঁ আৰু আজি আমি যাম কালি ভিডিঅ'টো সেয়া তাতে সমাপ্ত কৰিলোঁ আৰু আজি এইটো ভিডিঅ' আপলোড কৰিম কালি ৰাতি একদম 12টা চাৰে 12টালৈকে সেইটো ভিডিঅ' এডিট কৰি একদম কমপ্লিট আজি মানে একদম মই কালি কৈছিলোঁ নহয় মানে পিছদিনা হ'লেও মানে আপলোড কৰি থৈ যাম একদম মানে ফ্ৰী হৈ আছোঁ যে ধুনীয়া একদম পটাপট কামবোৰ হৈ গৈছে সেইকাৰণেতো ধুনীয়াকৈ কালি ৰাতি 12টা চাৰে 12টামান বজাত কৈছোঁ ভিডিঅ' এডিট কৰি কাম কৰি মেলি হওঁতে চাৰে 12টা এটামান বজাত বাজিলে নেকি উঠিলোঁ উঠি পিছে সোনকালে উঠিলোঁ এজনটো মোতকৈ সোনকালে উঠিলে 5টামান বজাতে মই 6টা নে চাৰে 6টামান বজাতে উঠিলোঁ উঠি ধুনীয়াকৈ গা পা ধুই মেলি ওলালোঁ আৰু আজি ৰিপৰ্টটো দিব ৰিপৰ্ট 8টা চাৰে 8টামান বজাত দিব কিন্তু 9টা বজাত চাম ডক্টৰে যিহেতু 11টামান বজাৰ পৰা চাব ডক্টৰ আহিবহে সেইকাৰণে অকণমান লাহেকেইটা পাপা মই আৰু এজন যাম 3টা মাহঁত অকণমান লাহেকৈ যাব আৰু হোটেলখন আজি এৰিব লাগিব 12টামান বজাত আকৌ মাহঁত ওলাই যাব ইয়াৰ পৰা বাকী তাৰপিছত ৰাতি ট্ৰেইন আছে চাৰে 8টা বজাত ডক্টৰক দেখাই মেলি চাগে আন্দাজ কৰিছোঁ 1টামান বজালৈকে আজৰি হৈ যাম তাৰ পিছৰখিনি টাইম কেনেকৈ মানে টাইমটো পাছ হৈ নাজানো এতিয়ালৈকে ক'ৰবাত ঘূৰি মেলি আকৌ কালি নিচিনাকৈ টাইমটো পাছ কৰিব লাগিব তো এতিয়া ওলাই মেলি মইতো ৰেডি বাৰু 8টা 10 হৈছে 9টামান বজাত ওলাই যাম বুলি কৈছে বাবাই আমি 3টা ওলাই যাম এতিয়া বাকী চাহ তাহ খাই মেলিতো ৰেডি হেল্ল' গুড মৰ্ণিং তোমাৰ লগতে আমাৰো ফুৰা হৈছে গম পাইছা নাই এবাৰ ডক্টৰক দেখাবলৈ আহিলোঁ ফুৰিলোঁ এবাৰ চেকআপত আহিলোঁ ফুৰিলোঁ আজি ক'ৰবাত আকৌ টাইমটো পাছ কৰিব লাগিব আমি কৈছে চিনেমাখনকৈ চাই পেলাই টাইমটো পাছ কৰিলোঁ হয় চিনেমা চাম নহ'লে ক'ৰবাত যাম আকৌ ফুৰিম 8টা 15 আছে ট্ৰেইন 6 ঘণ্টা 7 ঘণ্টা ওলাই মেলি ৰেডি পাপা আহিলে হৈ যাব ৰাতিপুৱা শুই উঠি চকু খোলাটো মানে একদম বেলেগ অশান্তি পাওঁ চকু ফুলি থাকে ইমান দিগদাৰ লাগে বহুত দিন হ'লেও লাগি থাকে সোনকালে উঠিলেও চকু ফুলি থাকে এতিয়া যাওঁ টাটা বাই বাই কওঁ এতিয়া হেল্ল' আজি ডক্টৰে মাংস খাব নিদিব বুলি কালি একদম ধুনীয়াকৈ মাংস মাৰি আহিছে হোটেলত লোকেল মুৰ্গী দিলে চিকেন দিলে কালি জলকা লগা মানে কি আপোনালোকে জানেনে ক'বচোন কমেণ্ট মই সেইদিনাখনে গম পাইছোঁ জলকা লগা মানে কি বাই বাই জলকা লগা নাম দিছা বোলে চালোঁ ৰাইজনক ধুনীয়াকৈ বিচনা চিচনা একদম ৰেডি কৰি থৈ গৈছে আকৌ আহিম বুলি নেকি আকৌ আহিবলগীয়া নহয় আৰু নিজৰ বিচনা আমাৰ বিচনা সদায় এজনে পাৰে দেৰিকৈ উঠে তেওঁ বিচনা তেওঁৱে পাৰিব সেইকাৰণে ইয়াতো ধুনীয়াকৈ পাৰি থৈ গৈছে গুড চালোঁ এতিয়া ওলাই মেলি ৰেডি পাপা আহিছে বোলে এতিয়া যাওঁ একদম এতিয়াতো চিধা হস্পিটেললৈকে যাম বাকী একদম আকৌ দেৰিকৈহে ভিডিঅ'টো কণ্টিনিউ কৰিম তাত আৰু দেখাই মেলি ৰেডি হৈ মানে আজৰি হৈ দেৰিকৈ লগ পাম আপোনালোকক এইখিনি আৰু ভিডিঅ' চিডিঅ' নকৰোঁ এতিয়া আন্ধাৰহে হৈছোঁ হস্পিটেলত কাম হৈ গ'ল ৰিপৰ্ট ল'লোঁ ডক্টৰক দেখালোঁ একদম ঠিকে আছে টিপটপ এতিয়া পাৰ্টি খুৱাব লাগে তুমি এতিয়া ৰিপৰ্ট একদম অ'কে আছে চিন্তা কৰিবলগীয়া একো নাই সেইকাৰণে ওলাই আমি 11টা 12টা বজাত পাই গ'লোঁ আকৌ হোটেললৈকে গুচি আহিলোঁ এতিয়া 8টা বজালৈকে 8 ঘণ্টা এতিয়া আমি টাইম পাছ কৰিম কি কৰিম নাজানো ক'লৈ যাম টাইম পাছ কৰিম তাকে ভাবিছোঁ ক'লৈ যাওঁ ক'ত ফুৰিবলৈ যাওঁ কালিৰ পৰা চিৰিয়াখানা চালোঁগৈ আজি ক'লৈ যাম তাকে গান্ধী মণ্ডপ যাম চাগে গান্ধী মণ্ডপলৈ যোৱাবাৰে যোৱা কথা আছিলে বাবুলৈ কৈছিলে যোৱাবাৰ টাইম মণ্ডপলৈ যোৱা নহ'ব সেইকাৰণে যাম আৰু ক'ৰবালৈ খালি বেগ চেগবোৰ ষ্টেচনৰ তাতে থ'ম চাগে আকৌ ষ্টেচনলৈ যাম এতিয়া তাতে বস্তুখিনি থৈ 8 ঘণ্টা টাইমটো পাছ কৰিব লাগিব ক'ৰবাত ফুৰি মেলি 11টা হৈ গ'ল কাম কৰি তাৰপিছতে ৰুটি খালোঁ ৰুটি খাই মেলি 3টাই হোটেল পাই গৈছে পৰঠাৰ আমলেট খাইছোঁ এটা পাৰ্টি খোৱা তুমি ব'লা জানো তুমি কি খুৱাই দিয়া
হেভি পাৰ্টি খুৱাব লাগিব এতিয়া গোটেইকেইটাকে বাই বাই পিছত লগ পাম আৰু বতৰটো মানে ইমানেই বেয়া কৰিছে ক'ৰবাত যাবলৈ ওচৰতে মানে ক'ৰবাত এনেই ঘূৰিলোঁ আৰু সিমানেই তাৰপিছতে আমি আহিলোঁ ষ্টেচনৰ তাতে মানে লকাৰকেইটা ট্ৰলিকেইটাত ৰাখিবলৈ তো তাতে সেইকেইটা ৰাখিলোঁ মানে দিগদাৰ হৈছে সেইকেইটা লৈ ঘূৰি ফুৰিবলৈ আৰু ভাত খাবৰ টাইম হৈ গ'ল যিহেতু ষ্টেচনৰ ফ্ৰণ্টতে ট্ৰেইনৰ মানে ডবা তাতে ইমানেই ধুনীয়াকৈ ৰেষ্টুৰেণ্ট নিচিনাকৈ বনাই থৈছে তো তাতে ভাবিলোঁ ভাত সাজ খাই লওঁ আৰু তাৰ ভাত সাজ খায়ো ভাল লাগিল একদম চিম্পুল ভাত খাইছোঁ একদম মানে ঘৰৰে খোৱা নিচিনা লাগিলে মানে এনেকুৱা লাগিলে আৰু বেছি ভিডিঅ' কৰা নাই বাৰু বাকী মিউজিক লাগি আছিলে আৰু ভিতৰতে বেছি পোহৰ নাছিলে সেইকাৰণে বেছি ভিডিঅ' কৰা নাই অথনি আমি সেই তাৰপৰা আহিলোঁ হোটেলৰ পৰা প্ৰথমতে কৈছিলোঁ আমি ফুৰিবলৈ যোৱাৰ কথা আছিলে গান্ধী মণ্ডপ কিবা কিবি ক'তো যোৱা নহ'লে আচলতে মানে টাইমটো আকৌ দেৰি হৈ যাবলৈ যে সেইকাৰণে নগ'লোঁ ওচৰে পাঁজৰে আনিলা ওচৰতে ক'ৰবাত ফুৰিম বুলি প্ৰথমতে গ'লোঁ নেহেৰু পাৰ্ক সেইখন আজি বৃহস্পতিবাৰৰ কাৰণে বন্ধ তাৰপিছতে প্লেনেটৰিয়াম গ'লোঁ তাতো আজি বৃহস্পতিবাৰৰ কাৰণে বন্ধ গম নাপাওঁ বন্ধ বুলি তাৰপৰা তাতে অলপ টাইম ইফালে ইফালে ঘূৰি পেলাই আকৌ ষ্টেচনলৈকে গুচি আহিলোঁ নহ'লে ক'ত ঘূৰি ফুৰিম ইয়াতে ষ্টেচনতে হোটেলতে ভাত খালোঁ গোটেইকেইটা তাৰপৰা এজনে নাখালে এজনে এতিয়াহে খাইছে 5টা বাজিলে ষ্টেচনতে বহি আছোঁ মাহঁত তাতে আছোঁ ৱেটিং ৰুমতে আছে 8:55 আছে ট্ৰেইন 5টা বাঢ়িছেহে তাৰপিছত এজনে বোলে ভোক লাগিছে ভাত কিবা এটা খাই ল'ম সেইকাৰণে বাহিৰলৈ ওলাই আহিলোঁ খাবলৈ মানে খাই ল'ম আমি খালোঁ ধুনীয়াকৈ ভাত খালোঁ এজনে নাখালে হা তুমি খোৱা মই খালোঁ নহয় খালে খালোঁ মায়ে চানা খাই ষ্টেচনত বহি চানা খাই টাইম পাছ হৈছে আমাৰ চানা খাই টাইম পাছ হৈছে আমাৰ আকৌ লৈ আহিম ৰ'ব যোৱা আগত নাখায় শুকানকৈ লৈ আহিম যোৱা আগত 6টা বাজিছে আৰু 3 ঘণ্টা আছেই সাতটালৈ 15 মিনিট আছে টাইম নাযায় আৰু 2 ঘণ্টা আছে মাহঁত ওলাই গৈছোঁ আমি ওলাই মেলি সেইটো এতিয়া মাহঁত গৈছোঁ টাইম পাছ কৰিছে মিনিটত চাৰ্জ চাইছে তেনেকৈ আমালৈও কাপোৰ চাইছে টাইমটো পাছ কৰাচোন তেতিয়া আৰু টাইমটো পাছ হৈ যাব আমিও চাওঁ নি আইজে ভিডিঅ'টো দিছিলোঁ যে কালি হেৰিয়লৈ যোৱা আটাইতকৈ বেছি কমেণ্ট কি জানানে দাদা বহুত ক্ষীণালে বুজিছা এতিয়া খাব লাগিব ডক্টৰে এতিয়া খাব দিছে নহয় বহুত ক্ষীণালে ৱেইট কমি গ'লগৈ 57 নে কিমান হ'লগৈ মোৰ ওচৰৰ পৰা যাওঁ এতিয়া গৈ খাব লাগিব ভালকৈ শকত হ'ব লাগিব ৰাতিপুৱা চাহৰ লগত বাটাৰ ঘিউ ভাতৰ লগত বাটাৰ ঘিউ ৰাতি ৰুটিৰ লগত বাটাৰ ঘিউ তেনেকৈ খাব লাগিব দিনে 3টাকৈ ডিম খাব দিছে ডক্টৰ মই সেইবোৰ 3টাকৈ ডিম খাবলৈ দিয়া নাই কৈছেহে মানে নাৰ্ছিং হোমত থাকোঁতে কুহুম খাবলৈ দিয়া নাছিলে সুধিলে ডিম খাব পাৰিম নে 3টাকৈ খাই থাকা বোলে বেছিকৈ খাই থাকিলে কলেষ্ট্ৰল বাঢ়ি যাব নহয় মোৰ কামেই কুৰকুৰিটো খোলা এতিয়া খাওঁ খুলিলে চাওঁতো এতিয়া খাম যাওঁতে আকৌ ৰাতি 11টা বজাত শুম মই এতিয়া কুৰকুৰি খাই আছোঁ তাৰপিছত ডিনাৰ কৰিম আৰু কাৰোবাৰ কুৰকুৰি আদিনা যাব নালাগে ভিডিঅ' ভাত খাম আৰু তাৰপৰা শুম ভাত খাম শুম আৰু আমাৰ ঠাণ্ডা লাগিছে অকণমানকৈ বেডিং আৰম্ভ হৈছে আৰু অকণমান মামীয়ে মুখ চুখ ঢাকি দিছে ঠাণ্ডা লাগিছে খানা ভাগ বতৰা চলিছে আৰম্ভ কৰিলে সেইফালে আৰম্ভ কৰিলে খাবলৈ মামী শুলেই নি মামী টোপনি গ'ল ওপৰত পাপা কি হ'ল নাই টোপনি মামী টোপনি
এজন মামু বেয়া অভ্যাস এটা আছে কি তামোল ফোন নকৰে গুড মৰ্নিং পালোহি যোৰহাটে পালোহি যোৰহাটে পালোহি 6টা বাজিলে জামুগুৰি 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 বুলি কয় নি জামুগুৰি মামী অৱস্থা নাইকিয়া পাপা একদম পুৰা হেৰি বহাই বহি আছে বাবা হিমালয়ত কেনেকৈ পাপাটো হা হিমালয়ত অঁ হিমালয়ত বহাই বহি আছে পাপাক মায়ে মামীয়ে তামোল ভৰাই ল'লে মাতিবলে মাতিবলে মামীয়ে নামানে এতিয়া হ'ব তুমিও একে 6টা বাজিলে 6টা বজাত পাই যামগৈ আৰু 6টালৈ 15 মিনিট আছে যোৰহাট পাই গ'লোহি ঘৰত গৈহে লগ পাম ভিডিঅ'টো কণ্টিনিউ কৰোঁতে 12:30 বাজিলে বহুত দেৰিকৈহে মানে আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ মই অথনিহে 6টা বজাত ষ্টেচন পূৰা পাই গ'লোহি তাৰ পৰা টেম্পুখন ভাড়া কৰি গুচি আহিলোঁ 10 মিনিটমান লাগিলে আৰু আহি পাই গা পা ধুই গোটেইখিনি ধুনীয়াকৈ তাৰপিছতে ট্ৰলিহে কাপোৰখিনিও ধুবলগীয়া আছিলে মেচিনতে দি দিলোঁ মায়ে চাহ বনালে চাহ তাহ খাই মেলি তাৰপিছত ৰুটি বনালে বোৱাকো অসুবিধা আজি তাৰপৰা দাদা আকৌ ফিলিটো আছিলে সোনকালে যাব লাগে যে সেইকাৰণে মায়ে ধুনীয়াকৈ ৰুটি চুটি মাৰি মেলি দিলে সেয়াখিনি কৰি মেলি হৈ গ'ল তাৰপিছতে মায়ে বোলে যে ভাতটো সোনকালে বনাই দিওঁ সোনকালে ভাতটো খাম বোলে কালি ৰাতি টোপনি মানে চবৰে খেলি মেলি মানে মই শুইছোঁ 1টা নে 1:10 মানে 1:10লৈকে মানে ধুনীয়াকৈ টোপনিও অহা নাই তাৰপিছতে ভিডিঅ' চিডিঅ' এডিট কৰি আছোঁ লাষ্ট মানে এইটো যিটো ভিডিঅ' কৰি আছোঁ সেইটো ভিডিঅ' এডিট কৰি থাকিলোঁ 1:10 মান হ'লে সেইজনটো ৰাতিটো কালি নহ'লে 1 ছেকেণ্ডো নুশুলে আমাক ৰখিলে আমি অকণমান দি শুলোঁ বাৰু পাপা শুলে তাৰপিছতে মামীও শুলে মা জানো কিমান টাইম শুলে নাজানো আৰু চিৰিজ এটা লগালে এটা চিৰিজ কমপ্লিট কৰি দিলে ট্ৰেইনতে বাছতে শুব নোৱাৰে মইতো আৰামছে শুই আহিলোঁ 1:10 মানতহে ভিডিঅ' এডিট কৰিলোঁ তাৰপিছত 1:10 পৰা শুলোঁ আৰু 5টা বজাত উঠাই দিলে 5টা বজাৰ পৰা 6টা বজালৈকে সাৰ পাই 6টা বজাত পাই গ'লোঁ যোৰহাট আহি পাই এতিয়া এজনে বনাইছে লোকেল মুৰ্গী কালি দাদাই আনি থৈছিলে নেকি অলপমান এজনে থৈ দিছিলে এজনে বনাই আছে তিয়ঁহৰ চালাড বনালোঁ মায়ে বনালে ৰহৰ আকৌ ঘৰৰে অমিতা আছিলে পকা অমিতা ৰহৰ অমিতা আৰু ভাতকেৰেলা ভাজি ঘৰলৈকে কেলৈ চাই আছা পানী কি পানী খোৱা পানী ভাত সেয়াই সেইবোৰকে কৰি মেলি আছিলোঁ কাৰণে ভিডিঅ' চিডিঅ' নাই কৰা আৰু বাকী আহিছিলে পাৰ্চেল এজনৰ আছিলে মোৰ এটা আছিলে পাৰ্পলত বস্তু দুটামান অৰ্ডাৰ দিছিলোঁ এই আগফালে চোফাখনত চোৱা গৈছিল যে কৈ তাতে থ'ব পাৰে এইটো তাৰপৰাই আনিছিলোঁ কচমেটিক্সৰ বস্তু কেইটামান আছিলে আনিছিলোঁ পাৰ্পলত মই যাওঁতে অৰ্ডাৰ দি থৈ গৈছিলোঁ আহি পালে সেইবোৰ ৰিচিভ কৰি থৈছে তাৰপিছত এজনৰ কিবা পাৰ্চেল আছিলে বোলে চেম্পু কিবাকিবি তেনেকৈ আনবক্সিং কৰিম বাৰু মই দেখাম আপোনালোকক খোলাই নাই মই পাৰ্চেলটো বস্তু কিবাকিবি কামবোৰ কৰি আছিলোঁ যে দেখাম বাৰু আপোনালোকক আৰু মোৰ আগৰ ভিডিঅ'টোত কুৰ্তা লিংক বিচাৰি কমেণ্ট আহিছিলে মই ৰিপ্লাইটো দিছিলোঁ বাৰু মই অফলাইন লৈছিলোঁ বুলি মই কুৰ্তা বেছিভাগ মানে অফলাইনে লওঁ আৰু সেইকেইটা কুৰ্তা মই গুৱাহাটীতে লৈছিলোঁ যি মানে ভিডিঅ'টোত যোনকেইটা কুৰ্তা দেখিছিলে পিংক কালাৰ ব্লু কালাৰ গোটেইকেইটা মই গুৱাহাটীতে তাত মানে আগৰবাৰ যেতিয়া গৈছিলোঁ তেতিয়া লৈছিলোঁ আৰু এতিয়া মই কচমেটিক্সৰ বস্তুখিনি মই প্ৰায় মানে পাৰ্পলতে দিওঁ দেই আৰু মোক দুগৰাকী মানে চেম্পুৰ কথা সুধিছিলে কি চেম্পু ইউজ কৰা দেখাবলৈও কৈছিলে মই চেম্পু আচলতে চেঞ্জ কৰি থাকোঁ 2 মাহমান যদি এইটো ইউজ কৰিলোঁ আকৌ নেক্সট আকৌ 2 মাহমান তেনেকৈ মানে চেঞ্জ হৈ থাকে মোৰ চেম্পু লাষ্ট মই হিমালয়া চেম্পু ইউজ কৰিছিলোঁ 2 মাহমান আৰু এতিয়া মই গুড ভাইবছৰ আমলা আৰু চিকাকে চেম্পুটো আনিছোঁ নেক্সট আকৌ বেলেগ লম তেনেকৈ মানে চেঞ্জ হৈ থাকে আৰু মোৰ স্কিনটো যিহেতু অলপ অইলি হয় তো সেইকাৰণে ফেচ ৱাছটো অইলি স্কিনৰ বাবে লৈছিলোঁ এইটো ফেচ ৱাছ মই এবাৰ ফাৰ্ষ্ট ইউজ কৰিছোঁ মই আকৌ নেক্সট এতিয়া মই ইউজ কৰিম এতিয়ালৈকে ইউজ কৰা নাই বাৰু যদি ইউজ কৰি ভাল পাওঁ আপোনালোকৰ ৰিভিউটো মই জনাম বাৰু কেনেকুৱা অইলি স্কিনৰসকলে ইউজ কৰিব পাৰিব তেতিয়া মই আচলতে স্কিনটো মানে বেছি অইলি নহয় কিন্তু নাকৰ পৰ্চনটো মানে অইলি হৈ থাকে কাৰণে মই অইলি এইটো ফেচ ৱাছ আনিছোঁ বোলে ইউজ কৰি চাওঁ এবাৰ কেনেকুৱা পাওঁ আৰু টোনাৰ যিহেতু লাগে সেইকাৰণে মানে কুকুম্বাৰ টোনাৰটো আনিছিলোঁ গৰম দিনত আৰু টোনাৰ পিছে মই গুড ভাইবছৰে ইউজ কৰোঁ দেই মানে বেলেগ টোনাৰ আগতে মই গোলাপ জলে ইউজ কৰিছিলোঁ আচলতে গোলাপ জলটো টোনাৰ হিচাপে ইউজ কৰিব পাৰি কিন্তু এবাৰ বোলো নাই মানে টোনাৰ কুকুম্বাৰটো ইউজ কৰি চাওঁ কেনেকুৱা পাওঁ গতিকে মোৰ ভিডিঅ'টো ইমানলৈকে আছিলে আকৌ লগ পাম নেক্সট ব্লগত চাই থাকিব সকলো ভালকৈ থাকিব টাটা বাই বাই